You children from all our heart, we bless you children from all our heart. You are the shining stars, gift of God. You are the children, best of the race. You are the birds and you are the flowers. You are the shining stars shining in the sky. You are the light of darkness. We pray for your brightness. You are the light of darkness. We pray for your brightness. You are the glimpse of future. You are the pride of a teacher. You are the children and we want you to shine. You are the children, we want you to fly. Happy Children's Day, Happy Children's Day, Happy Children's Day to all of you. Happy Children's Day, Happy Children's Day, Happy Children's Day to all of you. Thank you. আজি 14 নৱেম্বৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন আৰু এই বিশেষ দিনটোত আমাৰ ৰাষ্ট্ৰই শিশু দিৱস হিচাপে পালন কৰি আহিছে আৰু এই বিশেষ দিনটোত মই আহি উপস্থিত হৈছোঁ আগিয়াত অৱস্থিত চেমৰক স্কুলত। চেমৰক আগিয়া এতিয়া সকলোৰে পৰিচিত এখন স্কুল। এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি আগিয়া চেমৰক স্কুলে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান আছিল অতি আকৰ্ষণীয়। শিক্ষক তথা ছাত্ৰ উভয়ে মিলি পৰিৱেশন কৰিলে এক সুন্দৰ অনুষ্ঠান। পাঠ্যগত শিক্ষাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন দিশত উৎকৰ্ষ সাধনৰ বাবে স্কুলখনে সময়ে সময়ে গ্ৰহণ কৰি আহিছে বিভিন্ন ধৰণৰ পদক্ষেপ। আজিও তাৰ ব্যতিক্ৰম নহয়। শিশু দিৱসৰ সৈতে সংগতি ৰাখি প্ৰয়োজনীয় সকলো দিশ সামৰি তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে আজিৰ এই বিশেষ অনুষ্ঠান। 1948 চনৰ 5 নৱেম্বৰত প্ৰথমবাৰৰ বাবে ভাৰতত শিশু দিৱসক ফুলৰ দিৱস হিচাপে উদযাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত 1964 চনৰ পৰা এই বিশেষ দিনটোক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে নিয়মিতভাৱে পালন কৰি অহা হৈছে। পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিল শিশুবোৰ বাগিচাৰ কলিৰ দৰে আৰু ইয়াক সাৱধানে আৰু মৰমৰে লালন পালন কৰা উচিত কিয়নো তেওঁলোক কাইলৈৰ নাগৰিক আৰু জাতিৰ ভৱিষ্যত। আজিৰ এই বিশেষ দিনটোত এজাক কণ কণ শিশুৰ মাজত উপস্থিত থাকি তেওঁলোকৰ বিভিন্ন অনুষ্ঠান উপভোগ কৰি সঁচাকৈয়ে বহুত ভাল লাগিল। এই শিশুসকলৰ ভৱিষ্যত সুন্দৰ হওক, উজ্জ্বল হওক। শেষত নেহৰুজীলৈ শ্ৰদ্ধা জনাই আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ।